ডিমৰীয়াত পঞ্চায়তৰ সভাপতি সমৰ্থনৰ ক্ষেত্ৰত ব্যাপক ধৰণৰ লেনদেন চলাৰ অভিযোগ। ডিমৰীয়াৰ টোপাতলি পঞ্চায়তত দিলীপ কৰা নামৰ এজন ৱাৰ্ড মেম্বাৰৰ পৰা ধনৰ বিনিময়ত সমৰ্থন আদায়ৰ অভিযোগ। টকাৰ বিনিময়ত সভাপতি পদত সুমিত চৰকাৰৰ সমৰ্থন দিলীপ ক্ৰৰ। ৱাৰ্ড মেম্বাৰ দিলীপ ক্ৰলৈ এখন চুক্তিপত্ৰৰ জৰিয়তে টকা প্ৰদান কৰাৰ অভিযোগ সুমিত চৰকাৰৰ বিৰুদ্ধে। এই চুক্তিপত্ৰ এতিয়া ভাইৰেল হৈছে সামাজিক মাধ্যমত। দিলীপ ক্ৰৰ সমৰ্থনৰ বাবদ 1 লাখ টকা প্ৰদান কৰিলে সুমিত চৰকাৰে। এই ঘটনা কেন্দ্ৰ কৰি এতিয়া ডিমৰীয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই চুক্তিপত্ৰ ভুৱা বুলি দাবী কৰি তদন্তৰ বাবে ক্ষেত্ৰীয় আৰক্ষীক আহ্বান জনালে দুয়োটা পক্ষই। ইপিনে এই ঘটনাৰ আঁৰত ডিমৰীয়া মণ্ডল বিজেপিৰ একাংশ নেতা জড়িত হৈ আছে বুলিও উত্থাপন হৈছে অভিযোগ। হয়, এইটো মোবাইলত আহিছে, আমাৰ গ্ৰুপত আহিছে, মণ্ডল ডিমৰীয়া মণ্ডল গ্ৰুপত। কিন্তু সেইবিলাকৰ বিষয়েতো আমি একো নাজানো। মানে আমাৰ বিৰোধী পাৰ্টিয়ে এইবিলাক কৰিছে, কোনে কৰিছে আমি অলৰেডি থানাত এজাহাৰ দিছোঁ। ইনকুৱাৰী কৰিলেতো চব ওলাই যাব কোনে কি কৰিছে। আমিতো এনেকুৱা একো কৰা নাই, ক'তো পইচা পাতিৰ ভেজাল আমি একো পইচা দিয়াও নাই, কাকো চাইনবিলাকো দিয়া নাই। এটা কি বুলি সন্দেহ হয় আপোনাক, মানে কোনে চক্ৰটোৰ লগত জড়িত বুলি সন্দেহ হয়? ডাইৰেক্টটো ক'ব নোৱাৰোঁ, আমি ইনকুৱাৰী কৰিলে ওলাই যাব। নামকেইটা যোনে দিছে এইবিলাক ওলাইছে, যোনে গ্ৰুপত দিছে। এতিয়া কোনেবা হাৰ্ড কপিখন কোনে ওলাইছে সেইখনতো ইনকুৱাৰী কৰিলে ওলাই যাব। এইটো সম্পূৰ্ণ মিছা কথা। যিয়ে নেকি লিখা, মোৰ দেউতা জীয়াই থকা অৱস্থাত মৃত বুলি লিখা আছে আৰু মোৰ চাইনবোৰ, সেইটো সম্পূৰ্ণ মিছা। আৰু মোৰ ফালৰ পৰা যি প্ৰেচিডেণ্ট হিচাপে সমিতিৰ পৰা লোৱা বুলিকে 1 লাখ টকা যিটো লিখা আছে সেইটো সম্পূৰ্ণ মিছা কথা। কাৰণ মই 1 লাখ টকা সিহঁতৰ ফালৰ পৰা মই লোৱাই নাই।